নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা অত্যন্ত জৰুৰী খবৰ। এবাৰ হামাছে নাকচ কৰিছে ইজৰাইলৰ যি শান্তি চুক্তি যুদ্ধবিৰতিৰ চুক্তি সেই চুক্তি কিন্তু এতিয়া এই পৰ্যন্ত নাকচ কৰিছে আৰু সমান্তৰালকৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দিব খুজিছোঁ। হামাছে যি সিদ্ধান্ত লয় সেই সিদ্ধান্তত সমৰ্থন সূচক মন্তব্য আগবঢ়াব শক্তিধৰ ইৰানে আৰু ক্ৰমাগতভাৱে এতিয়া পাৰমাণৱিকভাৱে ইৰাণ শক্তিধৰ দেশ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ আগবঢ়া পৰিলক্ষিত হৈছে। এটা ৱাৰ ব্ৰেকিং এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। এতিয়াও ক্ষান্ত হোৱা নাই হামাছ আৰু ইজৰাইলৰ যুদ্ধ। ক্ৰমাগতভাৱে মধ্যপ্ৰাচ্যত এতিয়া এক প্ৰকাৰ যুদ্ধৰ দামামা দেখিবলৈ পোৱা গৈছে। এইবাৰ ইজৰাইলৰ যুদ্ধবিৰতি চুক্তি নাকচ কৰিছে হামাছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এই শান্তি চুক্তি বিঘ্নিত হোৱাৰ পাছতেই যুদ্ধ বন্ধ নকৰাৰ হুংকাৰ এক প্ৰকাৰ দিছে হামাছে আৰু ধাৰাবাহিকভাৱে আক্ৰমণ চলিয়ে আছে। ইজৰাইলে আক্ৰমণ বন্ধ নকৰালৈকে হামাছেও ইয়াৰ প্ৰত্যুত্তৰ দিম বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে। পাৰমাণৱিকভাৱে শক্তিশালী ৰাষ্ট্ৰ হোৱাৰ দিশে আগবাঢ়িছে ইৰাণ আৰু সমান্তৰালকৈ হামাছক এতিয়া দেখিবলৈ পোৱা গৈছে ইৰাণে বেকিং দিয়া আৰম্ভ কৰিছে। হামাছে যি কৰে আমি তাত পূৰ্ণ সমৰ্থন আগবঢ়াম বুলি এতিয়া শক্তিধৰ ইৰাণে এই মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু ক্ৰমাগতভাৱে পাৰমাণৱিকভাৱে শক্তিশালী হৈ ইৰাণ আগবঢ়া পৰিলক্ষিত হৈছে। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মন্তব্য প্ৰকাশ কৰিছিল যে ইৰাণক কোনো কাৰণত পাৰমাণৱিক শক্তিধৰ দেশ হ'বলৈ নিদিওঁ বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছিল। কিন্তু তাৰ পাছৰে পৰা ক্ৰমাগতভাৱে হামাছৰ সৈতে লগ লাগি ইজৰাইলৰ ওপৰত এতিয়া ক্ৰমাগতভাৱে ইৰাণে পাৰমাণৱিক আক্ৰমণ আৰম্ভ কৰিছে আৰু ইজৰাইলৰ যুদ্ধ টেংকৰ পৰা আৰম্ভ কৰি মিছাইলৰ যদিহে তালিকা এই মুহূৰ্তত আমি টাইমিটৰ দৰ্শকসকলক জনাওঁ তেনেহ'লে সেই তালিকা শুনিলে চকু কপালত উঠিব। এইবাৰ ইজৰাইলৰ যুদ্ধবিৰতি চুক্তি নাকচ কৰিছে হামাছে আৰু হামাছক পূৰ্ণ সমৰ্থন আগবঢ়াইছে ক্ৰমাগতভাৱে পাৰমাণৱিকভাৱে শক্তিধৰ দেশ হ'বলৈ গৈ থকা ইৰাণে আৰু যুদ্ধ বন্ধ নকৰোঁ বুলি হামাছে মন্তব্য প্ৰকাশ কৰি কৈছে যেতিয়ালৈকে ইজৰাইলৰ আক্ৰমণ চলি থাকিব তেতিয়ালৈকে হামাছেও প্ৰত্যুত্তৰ কিন্তু দি থাকিব। ইজৰাইলে আক্ৰমণ বন্ধ নকৰালৈকে হামাছৰ আক্ৰমণ চলি থাকিব। পাৰমাণৱিকভাৱে শক্তিশালী ৰাষ্ট্ৰ হোৱাৰ দিশে ইৰাণ আগবঢ়াৰ লগে লগে এতিয়া বেঞ্জামিন নেতান্যাহুৰ চিন্তা কিছু পৰিমাণে বৃদ্ধি পাইছে। হামাছে যি কৰে আমি তাত পূৰ্ণ সমৰ্থন দিম বুলি ইৰাণে যি মন্তব্য কৰিছে সেই মন্তব্যৰ পাছত কিন্তু চিন্তা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ইজৰাইলে আক্ৰমণ কৰিলে ইয়াৰ উচিত প্ৰত্যুত্তৰ ইৰাণেও দিব আৰু সমান্তৰালকৈ ইৰাণ শক্তিশালী হ'লে হামাছৰ বৃদ্ধি পাব সামৰিক শক্তি। এই কথা কিন্তু এতিয়া মধ্যপ্ৰাচ্যত এই দাবানল দেখিবলৈ পোৱা গৈছে, যাৰ বাবে বৰ্তমান এতিয়া বেঞ্জামিন নেতান্যাহু চিন্তাত পৰিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিষয়টোক লৈ এতিয়া চৰ্চা বিশ্বজুৰি আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। যদিহে ইজৰাইলে যুদ্ধ বন্ধ নকৰে আৰু সমান্তৰালকৈ যদিহে হামাছেও প্ৰত্যুত্তৰ দিয়া বন্ধ নকৰে আৰু আনফালে তলে তলে যদিহে এতিয়া ইৰাণ ক্ৰমাগতভাৱে পাৰমাণৱিক শক্তিধৰ দেশ হ'বলৈ আৰম্ভ কৰিছে তেনে পৰিপ্ৰেক্ষিতত হামাছৰ সৈতে লগ লাগি এতিয়া ইজৰাইলৰ মূৰৰ কামোৰণি হ'বলৈ বৰ বিশেষ সময় নালাগিব ইৰাণ আৰু হামাছক। তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বজুৰি মধ্যপ্ৰাচ্যত এতিয়া যুদ্ধৰ দামামা দেখিবলৈ পোৱা গৈছে। ইজৰাইলে আক্ৰমণ বন্ধ নকৰা পৰ্যন্ত হামাছেও প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে আৰু ইৰাণ পাৰমাণৱিকভাৱে শক্তিশালী হোৱাৰ সমান্তৰালকৈ এতিয়া হামাছকো কিছু পৰিমাণে সমৰ্থন দিয়াৰ মন্তব্য কৰিছে ইৰাণে আৰু ইৰাণ শক্তিশালী হোৱাৰ লগে লগে হামাছো ক্ৰমাগতভাৱে শক্তিশালী হৈ আহিছে। প্ৰত্যুত্তৰ দিয়াত এতিয়া পিছফালৰ পৰা সমৰ্থন আগবঢ়াইছে ইৰাণে হামাছক। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছোঁ। টাইমিট ৱাৰ ব্ৰেকিঙত এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছোঁ, যাৰ বাবে বৰ্তমান চিন্তাত আছে বেঞ্জামিন নেতান্যাহু, কিয়নো হামাছে যুদ্ধ বন্ধ নকৰাৰ হুংকাৰ দিছে। হামাছে নাকচ কৰিছে ইজৰাইলৰ যুদ্ধবিৰতিৰ যি শান্তি চুক্তি আৰু সমান্তৰালকৈ এই পৰিস্থিতি ভয়াৱহ হোৱাৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে আৰু সমান্তৰালকৈ যুদ্ধৰ দামামাত এতিয়া পৰিস্থিতি ক্ৰমাগতভাৱে হৈ পৰিছে উত্তপ্ত।